মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান প্ৰথম খণ্ডৰ পাঠ নম্বৰ 3 সুস্বাস্থ্যৰ বাবে খাদ্য পাঠটিৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সহজতে তোমালোকে পাই থাকিব পাৰা। তেন্তে ব'লা আজি আমি পাঠৰ লগত জড়িত প্ৰশ্নসমূহ আলোচনা কৰোঁ। অনুশীলনী পৃষ্ঠা নম্বৰ 96। প্ৰশ্ন 1, তলত দিয়াসমূহৰ অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। ক, জোৱাৰ, বাজৰা, ৰাগী আৰু বুট। উত্তৰ, এই চাৰিটাৰ অমিলটো হৈছে বুট। বুট হৈছে মাহজাতীয় শস্য, আনহাতে জোৱাৰ, বজৰা আৰু ৰাগী হৈছে ধানজাতীয় অৰ্থাৎ মিলেট জাতীয় শস্য। গতিকে বুটটো হৈছে অমিল। খ, ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। উত্তৰ, এই চাৰিটাৰ অমিলটো হৈছে চাউল। চাউল হৈছে কাৰ্বহাইড্ৰেট অৰ্থাৎ শ্বেতসাৰৰ উৎস, আনহাতে ৰাজমাহ, বুট আৰু চয়াবিন হৈছে প্ৰটিনৰ উৎস। এতিয়া 2 নম্বৰ প্ৰশ্নটো লৈছোঁ, ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। উত্তৰ, পুৰণি ৰন্ধন প্ৰণালী আৰু আধুনিক ৰন্ধন প্ৰণালী। পুৰণি ৰন্ধন প্ৰণালীত ৰন্ধন কাৰ্যত মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰা হয়। আনহাতে আধুনিক ৰন্ধন প্ৰণালীত বৰ্তমান সময়ত গেছ ষ্টভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে, পুৰণি ৰন্ধন প্ৰণালীত খোৱাবস্তু বটিবলৈ শিল, পতা আৰু খুন্দিবলৈ উৰাল আৰু ঢেঁকী ব্যৱহাৰ কৰা হয়। আনহাতে আধুনিক ৰন্ধন প্ৰণালীত বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্নটো লৈছোঁ, সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়, আলোচনা কৰা। উত্তৰ, আমি সদায় সুষম আহাৰ খাব লাগে, যিবোৰ আহাৰত সকলো অত্যাৱশ্যকীয় পৰিপোষক যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণৰ লগতে হাঁহযুক্ত খাদ্য আৰু পানী অধিক পৰিমাণে থাকে, তাকে সুষম আহাৰ বোলে। এনে সকলো খাদ্য সোৱাদযুক্ত নহয়, কিন্তু কিছু সোৱাদযুক্ত খাদ্য যেনে আলুৰ চিপছ, চকলেট, চেনিযুক্ত পানীয় আৰু অন্যান্য জাংক ফুড হ'লেও পুষ্টিকৰ নহয়, কিয়নো এই খাদ্যবোৰত ভিটামিন, খনিজ লৱণ, আঁহযুক্ত খাদ্য কম থাকে। এই খাদ্যবোৰ বেছিকৈ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ ক্ষতিকাৰক। 4 নম্বৰ প্ৰশ্ন লৈছোঁ, তলত উল্লেখ কৰা 3বিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা? এ, বটলত থকা ফলৰ ৰস, বি, সতেজ ফলৰ ৰস, চি, সতেজ ফল। উত্তৰ, ওপৰৰ উল্লেখ কৰাবোৰৰ ভিতৰত সতেজ ফল খাম, কিয়নো স্থানীয়ভাৱে উৎপাদিত খাদ্য সামগ্ৰীৰ খাদ্য মাইল কম। সেয়েহে সেই খাদ্যবোৰ অতি কম খৰচতে
খাব পাৰোঁ। প্ৰকৃতিত প্ৰদূষণো কম হয় আৰু নিজৰ ঠাইতে বিক্ৰী হোৱা স্থানীয় খেতিয়কো সকাহ পাব। এনে খাদ্য সামগ্ৰী সতেজ থকাৰ উপৰিও স্বাস্থ্যকৰো হয়। এতিয়া 5 নম্বৰ প্ৰশ্নটো লৈছোঁ, চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়ডিন মিলালে নীলা কলাৰ বৰণৰ নহয়। ইয়াৰ অমৰ্থনত কাৰণ দৰ্শোৱা। উত্তৰ, চেনি আয়ডিনৰ সৈতে নীলা কলা নহয় কাৰণ ই ষ্টাৰ্চ নহয়। আয়ডিনে ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰিলেহে নীলা কলা হয়। গ্লুক'জ বা চুক্ৰজৰ দৰে সাধাৰণ চেনিৰ সৈতে নহয়। তোমালোকে এনেধৰণে প্ৰশ্নটো লিখিব চেষ্টা কৰিবা। এতিয়া প্ৰশ্ন 6টো লৈছোঁ, মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা। উত্তৰত তোমালোকে লিখিবা, মিলেট বহুত পৰিপোষক থাকে, সেয়েহে ই পুষ্টিহীন দূৰ কৰাত সহায় কৰে। ই কম মিঠাযুক্ত আৰু বাদামৰ গোন্ধ থকা সুস্বাদু শস্য। যিহেতু মিলেট কেইবাবিধো পৰিপোষক থাকে, ইয়াক সাধাৰণতে নিউট্ৰি খাদ্য শস্য বুলি কোৱা হয়। ইয়াত থকা পৰিপোষকবোৰ হ'ল প্ৰটিন, খাদ্য আঁহ, কেলছিয়াম, লো, পটাছিয়াম, মেগনেছিয়াম ইত্যাদি। সেইকাৰণে ই আমাৰ বাবে ছুপাৰ ফুড। সেয়ে মিলেটৰ পৰা প্ৰয়োজনীয় পুষ্টিসমূহ পাম। তোমালোকে যদি এনেধৰণে লিখা, পৰীক্ষাত বেছি নম্বৰ পাবলৈ সক্ষম হ'বা। 8 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটো দুটাকৈ নাম উল্লেখ কৰা। এ. স্নেহ পদাৰ্থ, বি. শ্বেতসাৰ, চি. হাঁহজাতীয় খাদ্য, ডি. প্ৰটিন। উত্তৰ এ. স্নেহ পদাৰ্থ। স্নেহ পদাৰ্থ থকা খাদ্য সামগ্ৰী হৈছে বাদাম, কাজু, আখৰোট আৰু চীনাবাদাম আদি। বি. শ্বেতসাৰ, চাউল, আলু, মাকৈ, আনাৰস ইত্যাদি। চি. আঁহজাতীয় খাদ্য, বিভিন্ন শাক-পাচলি, মিঠা আলু আৰু বিট। প্ৰটিনজাতীয় সামগ্ৰী, মাছ, গাখীৰ, বুট, মচুৰ দাইল, মাটিমাহ, ৰাজমাহ ইত্যাদি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ।